নমস্কাৰ পুনৰ এবাৰ আপোনালোকৰ মাজত উপস্থিত হৈছো আৰু আজিৰ টপিকটো হ'ব লৰা ছোৱালীক আপুনি কেনে ধৰণে ডাঙৰ দীঘল কৰিব আৰু এতিয়া একেবাৰে বেসিকৰ পৰা মই কম মানে আপোনালোকে আজিকালি ভিডিও পাই যাব যে পেৰেন্টিং টিপস আজি এইবিলাক কিবা কিবি আপোনালোকে পাব কিন্তু আজি মই পেৰেন্টিং টিপসৰ লগতে বিশেষকৈ লৰা ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰিব হেতুৰ লগতে আমি পেৰেন্টস সকলে কি নিজৰ ভিতৰত ঠিক কৰিব লাগিব হেখিনিও ডাঙৰ কথা হেখিনি ওপৰত আমি আলোচনা কৰিম How to become a perfect parents? এইখিনি মানে necessary. প্ৰথম কথা আমি এজন ভাল অভিভাৱক বা ভাল পেৰেন্টস হ'বৰ কাৰণে আমাৰ নিজৰ ভিতৰত সেইখিনি কিছুমান গুণ যেনে ধৰণে আপুনি ল'ৰাটো আপোনাৰ সন্তানটো বনাব বিচাৰে সেইখিনি বাৰু গোটেই স্বভাৱ চৰিত্ৰ বা এক্সামত পোৱা মাৰ্কসে হোক এভৰিথিং আপোনালোকৰ গাত আছে নে বা আপোনালোকে পাইছিলে নে এবাৰ সেই প্ৰশ্নটো সুধি চাব আৰু যদি পাইছে তেতিয়া বেলেগ কথা তাৰো আছে মুছত কথা ক'বলগীয়া আৰু যদিহে নাই পোৱা তেতিয়া হলে আপুনি কেনেকৈ এটো এক্সপেক্টেশন কৰিব পাৰে যেটো গাত আপোনাৰ গাত নাই হেতু লৰতে হ'ব হযৰত মুহাম্মদৰ এটা কাহিনী আপোনালোকে সকলোৱে চাগে গম পাই হৰদা আমি পঢ়িছো যে সৰু লৰাটা আহিছিলে তেওঁ ককাকে লৈ আনিছে কৈছে যে হযৰত মুহাম্মদক দেখাইছে যে এই লৰাটো খুব চেনি খায় এক মানে কিবা কৰিব লাগে মিঠাই যাতে নাখাবৰ কাৰণে মোক আপুনি কৈ দিও এই লৰাটো যাতে নাখাও হযৰত মুহাম্মদে ক'লে যে মই এটা ক'ব নোৱাৰো 15 দিনৰ পাছত আহক 15 দিনৰ পাছত আহি দুনিয়াকে লৰাটো বুজাই দিলে ক'লে ঠিক আছে লৰাটো বুজি গল ককাকেও দিলে আপুনি 15 দিন কিয় ললে তেতিয়া তেওঁ ৰিপ্লাই দিলে যে মই যেহেতু মই নিজেই নহয় মই নিজেই মিঠা খাই যথেষ্ট ভাল পাওঁ যেহেতু মই নহয়ে তেতিয়া হলে মই কেনেকৈ লৰাটোক নাখাবলৈ ক'ব পাৰো কাৰণ মই নিজেই খাওঁ সো হে তেনে ধৰণে আজি সেশনটো আমি এনে ধৰণে আৰম্ভ কৰিম যে আমিও কি হ'ব লাগিব আমাৰ ফালৰ পৰা পেৰেন্ট ফালৰ পৰা ঠিক হ'ব লাগিব আজিকালি আপোনালোকে চাব যিসকল মোৰ ভিউৱাৰ্স আছে যিসকলে মোক ফলো কৰি ৰাখিছে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক আৰু এটা কথা কৈ দিও যে আপোনালোকৰ বহুত বিলাক কোৱেশ্চন আহিছে আৰু কৈছে যে 10 বছৰীয়া ল'ৰা কেনেকৈ পঢ়াব লাগে মোৰ ল'ৰাটো কথা মানে এনেকুৱা লিখিব নোৱাৰিছে কিবা নোৱাৰিছে তো এইখিনি কথাৰ কাৰণে আমি এটা এনেকুৱা এটা সেশন ৰাখিম যত আপুনি কোৱেশ্চন মোক লাইভ কোৱেশ্চন কৰিব পাৰিব তেনেকুৱাকে মই এটা টাইম দি দিম আপোনালোকৰ মোৰ যেটো পোষ্ট আছে সেই পোষ্টতে মই কমিউনিটি পোষ্ট এটা দিম যাতে সময় ঠিক কৰি দিম তাত আপোনালোকে মোক লাইভ কোৱেশ্চন কৰিব পাৰিব মই লাইভ আহিম ঠিক আছে তো এনে ধৰণে আমাৰ সেশন স্টাৰ্ট কৰিম আৰু যদি ভিডিওটো নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু আমি অলপ বাহি বেলেগে কোৱাতকে আমি অলপমান বেলেগকৈ আজি সেশনটো আৰম্ভ কৰিম বাকি ইউটিউবত ভিডিও বিলাক যিসকল পাই সেইবিলাকৰ লগত নিচিনা নহব ঠিক আছে চলো ভিডিওটো আৰম্ভ কৰো তো এতিয়া আমি আমাৰ মাজত কি ঠিক কৰিম ঠিক আছে এটা সিনেমা আপোনালোকে চাব পাৰিব ফাৰাৰী কি সৱাৰী হেনেকৈ হ'ব ঠিক আছে হিৰো আছে সলমান যোশী 3 ইডিয়টস যদি আপোনালোকে চাই কাৰণ আজিকালি আপোনালোক ইয়াং পেৰেন্টস হয় মই জানো তো তেওঁ তাত কি হৈছে লৰাটো আৰু তেওঁ কি কৈছে ট্ৰাফিকত পাৰ হৈ গৈছে তো ট্ৰাফিকত পাৰ হৈ যোৱাৰ পাছত মই যেটো হযৰত মুহাম্মদৰ কাহিনী কৈছো তেনেকৈ নিচিনা পাৰ হৈ গৈছে চাব সিনেমাটো তো লৰাটোৱে কি কৰিছে ऐसे जे पापा सिग्नल आया था आपने रोका क्यों नहीं तो सलमान जोशी को अरे यार मुझे दिखा ही नहीं तो ये बैक हो घुरी गए लड़ू कैसे पापा कोई दिखा नहीं चलो छोड़ो मतलब वो ट्रैफिक अंकल तो कोई और बिजी है पाছত আহি প্লানি তেও নহব তুমি তো দেখিছা মোৰ লৰাটো তুমি তো দেখিছা পাছত গৈ প্লানি ট্ৰাফিক মানে সিগনেলত পয়সা তেও চালান কাটিব গল ट्रैफिक सिग्नल से तुम पागल है क्या तुमको किसी ने देखा नहीं मैंने रोका नहीं तू क्यों वापस आया तो सर नहीं मेरा बेटा ने देखा अगर मैं आज ये किया तो मेरा बेटा कल वही करेगा तो এইখিনি পৰাই কৈছো যে আমি যিখিনি লৰাটো হবলে বিচাৰো কৰাব বিচাৰো আমি নিজে হেনেকুৱা হয় নে নহয় এবাৰ আপুনি নিজকে নক কৰি চাব যেনেকুৱা লৰাটোক আপুনি বিচাৰে তেনেকুৱা নিজেও হবলৈ ট্ৰাই কৰিব লাগিব এই কাৰণে লৰা ছোৱালী আপব্ৰিঙিঙৰ আগত প্ৰথমে নিজকে নিজে শুদ্ধ কৰক আৰু তাৰ লগতে মই এটা কথা কম যে আপোনালোকে যদিহে নিজকে নিজে ভাল এজন পিতৃ মাতৃ হ'ব বিচাৰিছে তেতিয়াহলে শ্ৰীমদ ভাগৱত গীতা যেটো মই ফলো কৰো মই পঢ়িছো আৰু এনেকে ভাগৱত গীতাখন এনেকে পঢ়িলেও নহব যেতিয়া আপুনি সমস্যাত কিবা এটা সমস্যাত আহিছে তেতিয়াই আপুনি যিকোনো পেজ খুলিব তাৰ পিছত পঢ়ি প্লানি চাব আপোনাৰ প্ৰশ্নৰ উত্তৰ হে যিকোনো এটা পেজতে আছে বড়ে হি সুন্দৰ কিতাপ है ঠিক আছে আপোনালোকে প্ৰত্যেক পেৰেন্টছে সকলে পঢ়ক আৰু যি সকল কিছুমান আজিকালি পেৰেন্টছ দেখা যায় মোৰ ভিউৱাৰ্স সকলে কিছুমান নতুনকে পেৰেন্টছ হৈছে তেওঁলোকৰ বহুত বেছি বয়স নহব তো এই কাৰণে যদিহে পঢ়ে তেতিয়া হলে
আপোনালোকে অলপমান মনটো স্থিৰ কৰি পেলাই পঢ়িবলৈ চাব নহলে বহুত মানুহে পঢ়ে গীতা কিন্তু বুজি নাপায় কমপ্লিকেশন আছে তো ইমান সহজ হোৱাহেঁতেনতো চবে পঢ়ি পেলাই জ্ঞানী হৈ গ'লহেঁতেন মানুহে নপঢ়ে কেলে কাৰণ বুজিয়ে নাপায় পঢ়ে কিন্তু বুজি নাপায় ঠিক আছে ইয়াৰ লগতে আৰু এটা কিতাপ আছে কিন্তু মই হিন্দীত পঢ়িছিলো আপোনালোকে হিন্দীটো জানি চাগে তো কবীৰ বাণী কবীৰে কিছুমান কথা কোৱা আছে তেওঁ কোনো দিন এখন স্কুল যোৱা নাই কলেজ যোৱা নাই কিন্তু তেওঁ যিখিনি কথা কৈছে বিৰাট এটা ধুনীয়া কথা কৈছে আমি কথা পাতি পাতি এইবিলাকৰ কথা কিছুমান আলোচনা কৰিম এইবিলাক কিতাপ আমি পঢ়িব লাগিব যেতিয়া হলে পিতৃ মাতৃ উপযুক্ত পিতৃ মাতৃ হ'ব পাৰিব জীৱনত আপোনালোকৰ সন্তান ভাল এটা দিশত গতি কৰিব ঠিক আছে এতিয়া আমি সদায় বিচাৰো যে আমাৰ সন্তানবোৰ আমি যিবোৰ দুখ পাইছো বা আমি যেনে ধৰণে সফল হৈছো আমাৰ সন্তানো তেনেকে সফল হোক বুলি আমি ভাবো সেই কাৰণে আমি কি কৰো যে আমি নিজৰ সন্তানক আমাৰ ৰাস্তাবিলাক দেখুৱাই দিওঁ যে এইটো বন ইঞ্জিনিয়াৰ হ ডক্টৰ হ এইটো হ ইমান মাৰ্কস আন কিন্তু আপুনি যিখিনি সমস্যা অতীতত যিখিনি পাই থৈ আহিছে সেই একে সমস্যা জানো সময়ৰ লগত সলনি হৈ নাযায় নেকি আপোনাৰ সন্তানত একেটা সমস্যা আহিব নেকি আপুনি যেটো সমস্যা পাইছে সেই একেটা সমস্যাই জানো আপোনাৰ সন্তানে পাব definitely not সময়ৰ লগত সমস্যা यानी কি যিবিলাক প্ৰত্যাহ্বান সেইবোৰ প্ৰত্যাহ্বানো কি হৈ যায় খলনি হৈ যায় সেই কাৰণে লৰাক বেলেগ ধৰণে আপুনি ডাঙৰ দীঘল কৰিব লাগিব আপুনি যেটো সমস্যা পাইছে হেতু সমস্যা লৰাক নহব পাৰে সেই কাৰণে এনে ধৰণে ডাঙৰ দীঘল কৰিব লাগিব যাতে যিকোনো সমস্যাত হলেও কি কৰিব পাৰে নিজকে নিজে দৃঢ়ভাৱে থিয় হৈ ৰেজলিউট হৈ থিয় হৈ থাকিব পাৰে যাতে কোনো বতাহ ধুমুহাই যেনেকে উপৰাই লৈ যায় তেনেকে যাতে উপৰাই লৈ যোৱা হ'ব নালাগিব এতিয়া আপোনালোকে আমি কি কিতাপ পঢ়িব লাগিব পেৰেন্টস হিচাপে হেখিনিও চালো এতিয়া লৰা ছোৱালীৰ যিখিনি স্বভাৱ চৰিত্ৰ হে বনোৱা 2 বছৰৰ পৰাই বা 1.5 বছৰৰ পৰাই আপোনাৰ পৰা নিৰীক্ষণ কৰা ষ্টাৰ্ট কৰে যেনেকে মই হেদিনা লাষ্ট আমাৰ ক্লাছত কৈছিলো যে স্কুল নোযোৱাৰ আগত কি লৰা ছোৱালীখিনিক পঢ়াব কিন্তু ক্যাৰেক্টাৰিষ্টিক্স বিলাক যদি বনাবলৈ হয় এতিয়া লৰা ছোৱালী চাব বিৰাট উৎপাত মই প্ৰথমে যেতিয়া লৰা ছোৱালী আমাৰ স্কুলত এডমিশন হয় তেতিয়া মই মানে নিৰীক্ষণ কৰো মোৰ টেবুলত মানে মই কিছুমান লৰা বাচ্চাই খেলা কিছুমান বস্তু ৰাখি থৈ দিছো ইহতে আহি খেলা ষ্টাৰ্ট কৰি দিয়ে মানে ইভেন মোৰ ৰুমত থকা মানে গডৰেজ দুই এটা আছে সেইবিলাকৰ লৈকে খুলিবলৈ গুচি যায় লৰা ছোৱালী তেতিয়াহলে ভাবিছো লৰা ছোৱালী তেনেকুৱা হ'ব নালাগে বুলি মই কোৱা নাই কিন্তু কি হয় সকলো লৰা ছোৱালীৰে বেলেগ বেলেগ তো এইবোৰ প্ৰভাৱ কেনেকৈ পৰিছে আপুনিতো ভাবিব ডেফিনেটলি মইতো মোৰ লৰাক এইবিলাক কথা শিকোৱা নাই এনেকে নহবি বুলি কেনেকে শিকিলে ইমান মানে টপকে কথাবিলাক কোৱা ষ্টাৰ্ট কৰি দিয়ে আপুনি হতবাক হৈ যায় কেনেকে হৈছে কিন্তু ৰব এটা কথা আপুনি কি এনভায়ৰনমেন্ট দিছে আপোনাৰ সাৰাউণ্ডিংৰ এনভায়ৰনমেন্টে লৰা ছোৱালীক প্ৰভাৱ পেলায় মোৰ এটা লিখা আছে মই নিজে লিখা অন এটিটিউড বিল্ডিং মোৰ দ্বাৰা লিখা এটো লৰা ছোৱালীৰ ওপৰত কেনে ধৰণে মানে প্ৰভাৱ পেলায় লৰা ছোৱালীৰ এটিটিউড বিলাক যেনেকে স্কুলত পঠিওৱাৰ পাছত টিফিন শেয়াৰ কৰি খাব লাগে ঠিক আছে এইবিলাক স্কুলে শিকায় তো তেনেকে আমাৰ ঘৰৰ যেটো এনভায়ৰনমেন্ট হেতুৱেও প্ৰভাৱ পেলায় প্ৰথমে আমাৰ লৰা ছোৱালীক প্ৰভাৱ পেলায় এনভায়ৰনমেন্টে আমাৰ সাৰাউণ্ডিংৰ এনভায়ৰনমেন্টটো আমি কেনেকৈ দিছো যেনেকে পিতৃ মাতৃ আমি পিতৃয়ে দেউতাকে যদিহে নিজৰ মানে পত্নীক জোৰকৈ চিঞৰ বাখৰ কৰি প্লানি কথা কৈছে কেতিয়াবা গালি গালাচু কৰিছে তো সন্তানে হেতু দেখি কেতিয়াও আপোনাক ভাল বুলিও নকয় আৰু সেই বস্তুটো লৰাও কি কৰিব ছোৱালীয়ে অনুকৰণ কৰিব এতিয়া আপুনি চাবচোন কিছুমান ঘৰত ককায়েক আছে যদি ককায়েকক মানে লৰাটোৱে যিটো কথা কয় বেটা বুলি কয় ইও কি কব তাইও কি কৰিব বেটা বুলি কব বা হিও মানে কি কৰে বেটা বুলি কব কেলে কাৰণ আপুনি যেহেতু তাক বেটা বুলি কয় তে বেটা বুলি কোৱা ষ্টাৰ্ট কৰে তেনেকে মানে খুৰা বিলাককো তেনেকুৱা হৈ যায় আমি যেটো কওঁ তেওঁলোকো হেতুৱে কব বিচাৰে তাৰ মানে ভাবিছো কিমান আপোনাৰ সন্তানে অনুকৰণ কৰে সেই কাৰণে যিমান পাৰে আমি ভাল পৰিবেশ এটা গঢ় দিব লাগিব যেতিয়া আপুনি লৰা ছোৱালী সন্তানৰ পিতৃ মাতৃ হৈছে বহুতখিনি ধ্যান কাইলে যে যোৱা আগত যদি আপুনি চিঞৰ বাখৰ কৰি অলপমান ডাঙৰ ভয়েছত কথা পাতিছে তেতিয়াহলে আপোনাৰ ভয়েছটো অলপ ডাউন কৰক সৰু সৰু কথাবিলাকত লাগিবলৈ নাচাব সহজ ভাৱেৰে হেবোৰ এৰিবলৈ চাব কিছুমান এনেকুৱা হয় ৰাতিপুৱাৰ পৰা পুটপুটাই আৰম্ভ হৈ গোটেই দিনটোলৈকে পুটপুটা চলি থাকে আৰু লৰাৰ গাত ছোৱালীজনীৰ গাত কি ইম্পেক্ট পৰিব আপুনি ভাবিছো সেই কাৰণে পিতৃ মাতৃ শিক্ষিত হোৱাটো শিক্ষিত জানিবা অলপ কম হলেও এনেকুৱা কিতাপ যদি পঢ়িব জনা হয় আপোনালোকে পঢ়িব মেলিব আপুনি যদি নেজানে তেতিয়াহলে আজিকালি শুনিব পৰা ব্যৱস্থাও আছে যে কুকু এফএম সে কিবা বিচাৰে মই কোনো চেনেল প্ৰমোট কৰা নাই তো তেনেকুৱাবিলাকো শুনি প্লানি আপোনালোকে যথেষ্ট জ্ঞানখিনি ল'ব পাৰিব সেই কাৰণে কেতিয়াও লৰা ছোৱালীক
গালি গালাজৰ পৰিৱেশ চাৰিওফালে নিদিব আৰু আপোনালোকৰ ঘৰত আহি থকা ওচৰ চুবুৰীয়া আহি থকা মানুহবোৰ কেনেকুৱা তাৰ পৰাও ল'ৰা ছোৱালীয়ে বহুতখিনি কথা শিকে ঠিক আছে হোম এনভায়ৰনমেন্ট নেক্সট আহিছে নেবাৰছৰ এনভায়ৰনমেন্ট বিলাক কেনেকুৱা আপুনি গৰু ছাগলী মহ কেনেকুৱা ৰাখিছে লেতেৰা পেটাকে ৰাখিছে সাফ চিকুণকে ৰাখিছে তাৰ পৰাও ল'ৰা ছোৱালী বিলাকে কি কৰে শিকা আৰম্ভ কৰে ঠিক আছে আৰু দ্বিতীয়তে আহি যায় ইম্পৰ্টেন্ট আপোনাৰ স্কুল এনভায়ৰনমেন্ট এতিয়া মই কলো নহয় আপোনালোকে কাজিয়া পেচালবোৰ নকৰিব লাহে লাহে আৰু যদিহে কোনোবা ঘৰত এলকহলিক পাৰ্সন আছে যোনে গধূলি আহি প্লানি মানে খাই চিঞৰ বাখৰ কৰে মই একেবাৰে ঘৰুৱা হিচাপে সকলোকে কৈ দিছো ইজিলি আৰু ঠিক আছে মোক বেয়া নাপাব মই ভিডিঅ'ত এইবিলাক কথা কৈছো বুলি কাৰণ এইবিলাকেও বহুত বেছি ইম্পেক্ট পৰে যেতিয়া এটা সন্তানৰ পিতৃ আপুনি হৈ যায় তেতিয়াহলে কিছুমান দায়িত্ব আপুনিও পালন কৰিব লাগিব কাইলে আপোনাৰ সন্তানে যাতে লাজ পাবলগীয়া নহয় সেইকাৰণে যদি আপোনাৰ অভ্যাস আছে তেতিয়াহলে সেই অভ্যাসবিলাক এৰি দিওক কাইলে ছোৱালীয়ে বা ল'ৰাই আপোনাৰ কাৰ্যৰ কাৰণে সমাজত লাজ পাবলগীয়া হ'ব সেইকাৰণে ত্যাগ কৰিব এইবিলাক যদিহে খায় যদি নাখায় তেতিয়াহলে মোৰ ফালৰ পৰা ধন্যবাদ কাৰণ আমাৰ জেনেৰেশ্যন আপোনালোকৰ দ্বাৰা একেবাৰে সেফলি আগবাঢ়ি গৈ আছে চলিয়ে ঠিক আছে এনভায়ৰনমেন্ট আৰু স্কুল এনভায়ৰনমেন্ট এতিয়া আহি গ'ল এজ এ মই টিচাৰ হিচাপে আমি স্কুলত কি এনভায়ৰনমেন্ট দিছো আমি স্কুলত কি দিব লাগিব যেনেকে টিফিন শেয়াৰ কৰি খাইছো টিফিন খোৱাৰ আগত আমি হাত ধুই লৈছো ঠিক আছে তাৰ লগতে টিফিন খাই হল হাত কিবা কৰি ললো এইখিনি উলিওৱা সেইখিনি উলিয়ালো প্ৰেয়াৰত আমি কেনেকে লাইন পাতি যাব লাগে ডিসিপ্লিনত যাব লাগে চোলা কেনেকে ড্ৰেছ পাতি পিন্ধি যাব লাগে টিচাৰ আহিছে উঠি দিব লাগে এইখিনি ডিসিপ্লিন আমি স্কুলত শিকি লওঁ আৰু যিটো বদমাছি স্কুলত কৰে ঘৰত কৰে সেই স্কুলত নকৰে আলটিমেট তেওঁ জানে যে স্কুলত কৰিলে পানিশমেন্ট পাব তো তেনেকুৱা নিচিনাকৈ তেওঁলোকে ল'ৰা ছোৱালীয়ে স্কুলৰ এটা এনভায়ৰনমেন্টৰ পৰাও হয় আৰু স্কুলত আৰু এটা কথা আছে কি হৈ যায় স্কুলৰ যেটো এনভায়ৰনমেন্ট সেই এনভায়ৰনমেন্টত আৰু এটা পৰিবেশ এটা থাকে মানে আমাৰ ইকোনমিক দিশটোৰ এটা প্ৰভাৱ এটা পৰে হেতু মই অলপমান পাছত কম বাৰু স্কুলৰ এনভায়ৰনমেন্টত আমি কি কেনেকুৱা ধৰণে দিছো টিচাৰ সকল কিমান মৰমিয়ালকে পঢ়াইছে কিমান ধুনীয়াকে কৈছে চিঞৰ বাখৰ লগাইছে নেকি হা এইবিলাকৰ কথাও ডিপেন্ড কৰে যে ল'ৰা ছোৱালীখিনিক অকল নাম্বাৰৰ পিছে পিছে দৌৰাই আছে নেকি নে ভাল ব্যক্তিত্বৰ হবৰ কাৰণে সহায় কৰিছে নে নাই কৰা নমস্কাৰ যেটো মই সদায় কওঁ যে আপোনালোকে নমস্কাৰ কৰিবৰ কাৰণে সদায় শিকাওক বা ভৰিত ধৰি প্ৰণাম কৰিবৰ কাৰণে শিকাওক আপোনালোকে এইখিনি কথা সদায় ধ্যান ৰাখিব ল'ৰা বা ছোৱালীজনীক এই নমস্কাৰটো সদায় কৰাব আৰু আপুনিও হেতু কৰা ষ্টাৰ্ট কৰক ঘৰত আহিলে মানে নমস্কাৰ ঠিক আছে আপোনালোকে সাকে চাই আছে বহুত বলিউডৰ এক্টৰ এক্ট্ৰেছ বিলাক খুব মানে বাইট সাইড বিলাক দি থাকে কিন্তু মই এটা কাপল দেখিছো মহাৰাষ্ট্ৰৰ ৰিতেশ দেশমুখ তেওঁ ল'ৰা দুটা আছে মাক দেউতাক চাৰিজনে মানে য'ত যেনেকৈ যায় মাক দেউতাক দুইটাই কি কৰে হাত জোৰ কৰে লগালগ ল'ৰা দুইটাই হাত জোৰ কৰি পেলানি ষ্টাৰ্ট কৰে এনেকৈ নমস্কাৰ বুলি তো দ্যাট ইজ হোৱাট ইজ দ্য পেৰেণ্টছ শ্বয়িং টু দেয়াৰ কিডছ ল'ৰাটোৱে বা ছোৱালীজনী হেতুৱে মানে আপোনাৰ গ্ৰহণ কৰে যেটো আপুনি দেখাইছে সেইকাৰণে এইখিনি অভ্যাস আপোনালোকে ৰাখক ঠিক আছে বাকি যিমান পাৰ্সেন্টেজ আহি যোক একো লাভ নহব যদি হে এইখিনি ভাল স্বভাৱ চৰিত্ৰ যদি নহয় আৰু প্ৰয়োজনৰ যিখিনি আছে সেইখিনিহে আপোনালোকে মানে কৰাব আৰু স্কুলৰ যেটো এনভায়ৰনমেন্ট আছে সেই এনভায়ৰনমেন্টত মানে যেটো পিয়াৰ প্ৰেছাৰ বুলি কয় কি বুলি কয় পিয়াৰ প্ৰেছাৰ মানে খুব বেছি প্ৰেছাৰাইজ কৰা হয় তেতিয়াও কি হৈ যায় নেচাৰেল কোৱালিটি বিলাকৰ ডেথ হৈ যায় ল'ৰা ছোৱালীৰ যেটো বাই বৰ্ন কোৱালিটি আছে ডেথ হৈ যায় বেছিকৈ টিচাৰে প্ৰেছাৰ কৰাৰ কাৰণে আপোনালোকে যেনেকৈ কৈছে যে মোৰ ল'ৰা হেণ্ডৰাইটিং বেয়া কি কৰিম কি নাই সৰু হৈ আছে এতিয়া ইমানকে সেইবিলাকত লৈ প্লানি কিবা কৰি নাথাকিব এটা সময়ত তেওঁলোকে নিজেই জনা হ'ব তেতিয়া ঠিক হৈ যাব কিন্তু পৰাপক্ষত চেষ্টা কৰি থাকক কিন্তু হতাশ নহব যে মোৰ ল'ৰা হেণ্ডৰাইটিং বেয়া আৰু মোৰ আৰু এতিয়া আৰু একো নহব আৰু মোৰ ল'ৰা একো ভাল নহব হেনেকে ভাবি নাথাকিব ঠিক আছে তো তেনেকে আমাৰ স্কুলতো আমাৰ বিহেভিয়াৰ বিলাকো শিকাব লাগে সিনিয়ৰক কেনেকে কথা পাতিব লাগে স্কুলত কেনেকে বাই বাই দিব লাগে টিচাৰক গুড মৰ্নিং উইশ কৰিব লাগে এইবিলাক কথা শিকোৱা হয় সোশ্যাল এনভায়ৰনমেন্ট আৰু ইয়াৰ পাছতে আমাৰ ল'ৰা ছোৱালী এটা ইম্পেক্ট পৰে কিহৰ সোশ্যাল এনভায়ৰনমেন্টে ইম্পেক্ট এটা পৰে সোশ্যাল এনভায়ৰনমেন্ট যেনেকে মোবাইল ফোন আহি গ'ল মিডিয়া টেলিভিজন এইবিলাক চাই আমাৰ ল'ৰা ছোৱালী বহুত শিকে আৰু পেৰেন্টছে তাত মানে অলপমান গৌৰৱো অনুভৱ কৰে যেন মোক কেতিয়াবা লাগে মানে কি হয় মোৰ ল'ৰাই গম পায় নে এনেকে বুলি কয় বেয়া নাপাব আকৌ দেই মই যিবিলাক কৈছো সেইখিনি যাতে আমাৰ ভৱিষ্যতৰ সন্তানবিলাক যাতে ভাল হোক ল'ৰা ছোৱালী ভাল হোক বুলিহে মই কৈছো আমি কি কৰে এটা এক্সট্ৰা বেলেগ এটা গৌৰৱত আমি জীয়াই থাকো কি গম পায় নে
মোৰ ছোৱালীজনী গম পায় নে মোৰ ল'ৰাটো গম পায় নে একদম মানে মুঠকৈও বেছি মোবাইল চলাবলৈ জানে কি হৈছে সেইটো চলাবলৈ জনাৰ পাছত সময়ত সেইবিলাক সব জানে যাব এতিয়া আপুনি মোবাইল চলাই আছে আপুনি কি মোবাইল চলাই আছে 4G 5G ঠিক আছে স্মার্টফোন চলাই আছে আপুনি সোশ্যাল মিডিয়া সবতে এক্টিভ হেতু আপুনি কি LKG UKG শিকিছিলে নেকি না শিকা নহয় কেনেকৈ জানিছে তেনেকৈ সিহঁতৰ সময়ৰ এজৰ লগত কিছুমান কথা শিকিবলৈ দিওক আগতীয়াকৈ শিকিবলৈ নিদিব এজৰ লগত যেতিয়া গ্ৰো হয় তেতিয়াহে ল'ৰা ছোৱালী আচলতে প্ৰকৃত গ্ৰো হয় এজৰ লগত যদি গ্ৰো নহয় তেতিয়াহ'লে কেতিয়াও প্ৰকৃত গ্ৰো নহয় এবাৰ এটা মাইথলজিক্যাল এটা কাহিনী আছে য'ত কি কৰে সোনকালে ডাঙৰ হোক বুলি কি কয় ল'ৰা ছোৱালী দুজনক সোনকালে ডাঙৰ কৰি দিলে পিতৃ মাতৃ অহাৰ পিছত কয় যে কিয় ইমান ডাঙৰ কৰিলে মইতো একো নিশিকাকৈ ইহঁতে ডাঙৰ হৈ গ'ল কিবা লাভ আছে জানো নাই সেইকাৰণে ভগৱানেও আমাক ষ্টেজ বাই ষ্টেজ 365 ডেজ এবছৰ হোৱাৰ পাছত আৰু এক বছৰ কাউণ্ট হৈ পেলাই ডাঙৰ হ'বলৈ দিয়ে কেলে মানুহ হিচাপে এজন প্ৰকৃত ব্যক্তিত্বৰ গৰাকী হ'বৰ কাৰণে সময় লাগিব সেইকাৰণে ষ্টেপ বাই ষ্টেপ আমি শিকাই গৈ থাকিব লাগিব তেতিয়াহে মানুহ হ'ব সেইকাৰণে এইবিলাক আমি সময়ত এৰি দিয়ক মোবাইলবোৰ এতিয়া ল'ৰা ছোৱালী নেজানিলেও হ'ব টেলিভিশ্যনত আপুনি কি চাইছে হেতু মেটাৰ কৰে আজিকালি ল'ৰা ছোৱালীক ডৰেমন বিলাক চাবলৈ দিয়ে ছোটা ভীম শ্ৰীকৃষ্ণ এইবিলাক ঢেৰ কিবা কিবি চাবলৈ দিয়ে তো তাত কিছুমান ভালো শিকায় কিছুমান বেয়াও শিকায় এতিয়া আগত আমি ডৰেমনটো চোৱা খুব দেখা পাওঁ কি হয় নবিতা হৈছে একেবাৰে আলচি হি নেভাৰ ৱান্ট টু ডু হোমৱৰ্ক সি কেতিয়াও হোমৱৰ্ক কৰিবলৈ মন নাযায় তো ল'ৰা ছোৱালীক কেনেকৈ মন যাব কৰিবৰ কাৰণে আকৌ ডৰেমনে তাক বুজাব লাগিব আৰে নবিতা নেই তুমকো करना है ये तो अच्छे बच्चा होता करता है এনেকৈ বুলি কয় আকৌ ল'ৰাই আকৌ সেইটো হোমৱৰ্ক বুলি হোমৱৰ্ক বুলি কৈ পেলাই সিহঁতে মন নাযায় তো তেনেকুৱা নিচিনা বহুত কি হয় ইম্পেক্ট কিছুমান আমাৰ লাইফত পৰে এই সোশ্যাল মিডিয়াৰ পৰা নেটৱৰ্কিং সোশ্যাল সাইডৰ পৰা তেনেকুৱা আৰু আমি সেইখিনি কি হৈ যায় ইনফ্লুৱেঞ্চ হৈ যায় আমাৰ ল'ৰা ছোৱালীৰ এটিটিউডত মানে চিৰচিৰা হৈ যায় তেনেকুৱা নিচিনা সেই টেলিভিশ্যনৰ পৰা বিশেষকৈ সোশ্যাল মিডিয়াই বহুত বেছি ইম্পেক্ট পেলায় আপোনালোকৰ ল'ৰা ছোৱালীৰ মানে এটিটিউড বিল্ডিঙত আপব্ৰিঙিঙত এইখিনি বহুতখিনি প্ৰভাৱ পৰে তো তেনেকুৱা সেইখিনি ধ্যান ৰাখিব ঠিক আছে ইকনমিক এনভাইৰনমেণ্ট আৰু এটা নেক্সট আছে কি ইকনমিক এনভাইৰনমেণ্ট ঠিক আছে মই আপোনালোকক এটা লিষ্ট এটা বনাই দিছোঁ যে আমাৰ এই এনভাইৰনমেণ্টখিনিৰ ক্ষেত্ৰত এইখিনি এনভাইৰনমেণ্টত আমাৰ এইখিনি আহি যাব ছ'চিয়েল আহি যাব ইকনমিক এনভাইৰনমেণ্ট যেনেকৈ আমি কি হয় পভাৰ্টি আমি এনেকুৱা কি হয় আমাৰ ফিনান্সিয়েল কণ্ডিশ্যন বৰ এটা ভাল নহয় তো ল'ৰা ছোৱালীক সেইখিনি অনুভৱ সৰুৰ পৰাই কৰাই দিব লাগিব যে আমি ইমানখিনিলৈকেহে আমাৰ কেপাচিটি আছে আপুনি যেতিয়া নথকাৰ স্বত্তেও ল'ৰাটোৰ আশা আকাংক্ষাবিলাক এতিয়াৰ পৰাই ডিমাণ্ডবিলাক বিশেষকৈ ক'বলৈ গ'লে ডিমাণ্ডবিলাক যদি এতিয়াই আপুনি পূৰা কৰি দিয়ে এটা সময়ত সেই ডিমাণ্ডবোৰ পূৰা কৰোঁতে এনেকুৱা এটা ডিমাণ্ড কৰিব যিটো আপুনি পূৰা কৰিব নোৱাৰিব এনেকুৱা কণ্ডিশ্যন হ'ব বা যদিও কৰে তেতিয়াও আপুনি যথেষ্টখিনি কষ্ট কৰি বা ধাৰ লৈ আপুনি পূৰা কৰিব লাগে যেনেকৈ আপুনি মই কি ক'ব বিচাৰিছোঁ গম পাইছে চাগে বাইকৰ ডিমাণ্ড কৰিব ছোৱালীও আজিকালি স্কুটিৰ ডিমাণ্ড কৰে জানিবা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আজিকালি মামাই দিয়ে কাৰণে সেইটো আৰু বেলেগ কথা কিন্তু ষ্টিল তেনেকুৱা ডিমাণ্ডিং কিছুমান হৈ যায় সেইকাৰণে মানে সৰুৰ পৰা এই যিখিনি ডিমাণ্ড কৰে সেইখিনি আপোনালোকে এৰি দিব আৰু যদিহে কাৰোবাৰ টকা পইচা আছে তেতিয়া মেম আমাৰতো টকা পইচা আছে আমি খেলি নিদিম কিন্তু এইটোৱে ল'ৰা ছোৱালীৰ স্বভাৱ চৰিত্ৰখিনিত কি কৰে এটিটিউড এটা বিল্ড কৰাত মানে প্ৰভাৱ পেলায় পৰাপক্ষত আপোনাৰ থাকিলে মানে সেইটো অনুভৱ নকৰাব যে বহুত আছে বা মই যিটো তুমি বিচাৰা মই সেইটোৱে দিব পাৰোঁ কাইলৈ এনেকুৱাই হয় ল'ৰা ছোৱালীখিনি কিছুমান এনেকুৱাই হয় মাক দেউতাকে থকাৰ কাৰণে দি এটা সময়ত এনেকুৱা হৈ যায় যিটো দিয়াৰ পাছত মানে এনেকুৱা টকা পইচা বেছিকৈ দিয়ে পকেট মানি বেছিকৈ দিয়ে তো কি হৈ যায় নিচাযুক্ত বস্তু কিনিবৰ কাৰণে টকা পইচা পাই যায় ঠিক আছে নিজে কষ্ট কৰিবলৈ মানে সোণৰ চামুচ মুখত লৈ পেলাই অহা নিচিনা হৈ যায় নিজে কষ্ট কৰিবলৈ ভাল পাব আৰু যাৰ ঘৰত জন্মৰ পৰাই যিয়ে গাড়ী পায় তো ইহঁতক প্ৰথম সন্মুখৰ মানে কো ড্ৰাইভাৰ চিটত বহি পেলাই যোৱাৰ যিটো আনন্দ সি আনন্দটো গম নাপায় কিন্তু যাৰ ঘৰত নাই তাৰ পাছত সি যেতিয়া কাৰোবাৰ গাড়ীত কিনে তেতিয়া তাৰ ফিল আহে যে হোৱাট ইজ দ্য মতলব বিউটি অফ চিটিং নিয়াৰ দ্য মতলব ড্ৰাইভাৰ ঠিক আছে আৰু এদিনাখন তাৰ গাড়ী কিনিবলৈও মন যাব তেনেকৈ কৰি তো এতিয়া আমাৰ তেনেকুৱা নিচিনা কথা আমি চব আগৰ পৰাই যিহেতু পাই গৈছোঁ আৰু আমাৰ কিহৰ কাৰণে হেঁপাহ থাকিব তেনেকুৱা সেইকাৰণে চব বস্তু দিয়াৰ প্ৰয়োজন নাই যদিও আপোনাৰ ওচৰত টকা পইচা আছে ঠিক আছে নেক্সট এটা আছে আমাৰ এই মানে ইকনমিক এনভাইৰনমেণ্টটোৱে কি হয় আমাৰ স্কুলবিলাকতো প্ৰভাৱ পেলায় যিহেতু আমি কোনোবা এখনতো স্কুলত দিম আজিকালি পেৰেণ্টছৰ এটা কথা আছে দেই আমি এটা
বেলেগ এটা গৌৰৱত আমি জীয়াই থাকোঁ যে মোৰ ল'ৰাই টপ স্কুলত গৈ আছে কি পঢ়াইছে কি নাই আপোনাৰ সেইটো কথা নাই মুঠতে আপুনি বিয়া সকাম সভাত যদি যায় তেতিয়াহ'লে আপুনি মুঠতে ক'ব লাগিব যে মোৰ ল'ৰাই অমুক স্কুলত যায় আৰু মাহেকত তাৰ ফিজ মানে 1500 টকা বা 2000 টকা আকৌ বেক চাইডে আকৌ আপুনি কৈ থাকে যে ইমান ফিজটো দাম বেছি কিন্তু আকৌ আনক আকৌ জহাই আপুনি কি বুলি মানে 1500 টকা মান্থলি ফিজৰ স্কুলত মই দিওঁ বুলি কিন্তু আল্টিমেট সেইবোৰ শ্ব' অফৰ কাৰণে আপুনি স্কুল ভাল নাচায় আপুনি কি চাই বিল্ডিং আপুনি আমি যেনেকৈ বিচাৰোঁ যে ল'ৰা ছোৱালী বিল্ডিঙত চাফ চিকুণকৈ থাকিব বিল্ডিঙত থাকিব তেনেকুৱাবিলাক বিচাৰোঁতে এটা সময়ত এনেকুৱা হৈ যায় সেই পাৰ্টিকুলাৰ ল'ৰা বা ছোৱালীজনী একো কাম কৰিবলৈ মন নোযোৱা হৈ যায় আপুনি ইমানেই বেছি আলাসত ৰাখিছে আগৰ স্কুলবিলাকত জাপানবিলাকত আপুনি যাব ল'ৰা ছোৱালী নিজৰ কাম নিজে কৰিব লাগে যেনেকৈ নিজৰ ক্লাছৰুমটো চাফা কৰা নিজৰ বাথৰুমবিলাক চাফ চিকুণ কৰা এইটো হৈছে নিজৰ ছ'চিয়েল ছাৰ্ভিচত কাম কৰে আৰু আমি যিখন কলেজত পঢ়িছিলোঁ আমি তাত তেনেকুৱা কৰিছিলোঁ হোষ্টেলত আমি আছিলোঁ হোষ্টেলত আমি নিজে কৰোঁ চ' তাৰ পৰাই মই ময়ো নিজে ঘৰত আগত একো নকৰা নাছিলোঁ কিন্তু আফটাৰ হোষ্টেল মানে থকাৰ পাছত গোটেইখিনি নিজে কৰিব লগা হৈছিলে প্ৰথমে দুদিনমান খুব বেয়া লাগিলে পাছতকৈ এডজাষ্ট হৈ গ'লোঁ এইবিলাকতো নৰ্মেল থিং হয় আমি জীয়াই থাকিবৰ কাৰণে এইটো কৰিবই লাগিব তো আপুনি এনেকুৱা এটা এনভাইৰনমেণ্ট দি দিছে আপোনাৰ শ্ব' অফ লাইফটোৰ কাৰণে শ্ব' অফ কৰিবৰ কাৰণে যাৰ ইম্পেক্ট ক'ত পৰি আছে ল'ৰাটোৰ জীৱনত মানে বেয়াকৈ এটা প্ৰভাৱ পৰি আছে আপুনি শ্ব' অফ কৰি ভাল পায় কিন্তু ল'ৰা ছোৱালীৰ জীৱনটো শ্ব' অফ কৰা বস্তু নহয় আপুনি চাবচোন আজিকালি স্কুলৰ যেতিয়া এডভাৰটাইজমেণ্ট দি পেলাই যদি হৰ্ডিংছ ক'ৰবাত লগায় তেতিয়াহ'লে স্কুলৰ ল'ৰা ছোৱালীয়ে কি পঢ়িছে কি নাই তাৰ হৰ্ডিংছ নিদিয়ে হৰ্ডিংছ কিহৰ দিয়ে গম পায়নে বিল্ডিংটোৰ দিয়ে আল্টিমেট আপুনি আকৃষ্ট কিহত স্কুলৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত ভাল হোৱাটোত আকৃষ্ট নহয় ইউ আৰ ইণ্টাৰেষ্টেড ইন বিল্ডিংছ কেইমহলীয়া বিল্ডিং আছে সেই স্কুলটো AC আছেনে নাই এই কিছুমানত আকৃষ্ট আমি হৈ আছোঁ যাৰ ফলত আমাৰ ল'ৰা ছোৱালীয়ে অলপমানো কষ্ট কৰিবৰ কাৰণে টান পোৱা হৈছে আৰু বিভিন্ন ধৰণৰ বেয়া দিশত গতি কৰি গুচি যায় যাৰ পৰা বেক হ'ব আমি নোৱাৰা হওঁ তো এনেকুৱা দিশত পেৰেণ্টছ অলপ সাৱধান হওক আপোনালোকে নিজেও এনালাইজ কৰিব মই কোৱা কথাখিনিয়ে যে গোটেইখিনি শুদ্ধ হৈ পেলাই ল'ব লাগে বুলি কথা নাই মই কোৱা কথাখিনি এবাৰ এনালাইজ কৰি চাব যদি হয় যেন লাগিছে তেতিয়াহ'লে এইটো ফ'ল' কৰি আপুনি এপ্লাই কৰি চাব ঠিক আছে হ'ব তো তেনেকুৱা হয় ঠিক আছে আকৌ কিছুমান আছে ৰিলিজিয়াছ এনভাইৰনমেণ্ট আমাৰ চাৰিওপাশৰ ৰিলিজিয়াছ এনভাইৰনমেণ্ট এতিয়া আমাৰ কিছুমান লোকেলিটি আছে তাত কি আছে মুছলিম কিছুমান ৰিলিজন আছে অমুক ৰিলিজন আছে জাতি আছে বিভিন্ন জাতি আমি যেতিয়া কথা বতৰা আলোচনা কৰোঁ যে ই অমুক জাতিৰ হয় পিছপৰা হয় অমুকটো হয় তো এইবিলাকে ল'ৰা ছোৱালীৰ মাজত কি ইম্পেক্ট পেলায় অহংকাৰী ভাৱ এটা আহি যায় উচ্চ নিচৰ ভাৱধাৰা এটা আহি যায় তো এইবিলাক ক্ষেত্ৰতো ল'ৰা ছোৱালীক দূৰত ৰাখিব যাতে আনৰ সমালোচনা তেনেকুৱা কৰি পেলানি ৰিলিজিয়াছৰ ক্ষেত্ৰত কেতিয়াও নকৰিব চবৰে ৰিলিজিয়াছ বেলেগ সাজ পোছাক বেলেগ দেখিব তো ৰেচপেক্ট কৰিবৰ কাৰণে আপোনালোকে চাব ঠিক আছে নেক্সট এটা আছে খুব কমৰ কাৰণে কম মই এটা কি আছে এক্সপিৰিয়েঞ্চেছৰ পৰা শিকে যিটো মই যে আগত ক'লোঁ যে আপুনি কি কৈছে সেইটোৰ পৰা ল'ৰা ছোৱালীয়ে শিকি থাকে মানে দেখিছে আচ্ছা মোৰ এক্সপিৰিয়েঞ্চ এইটো হৈছে ল'ৰা ছোৱালীয়ে তাৰ পৰাই কি কৰে শিকি লয় আপুনি নাভাবিব আকৌ আপোনাৰ ল'ৰা ছোৱালীয়ে 2 বছৰ হৈছে একো শিকা নাই আৰে চব শিকি আছে আজিকালি 2 বছৰ 3 বছৰ বেছি আপডেট সেইকাৰণে আপোনালোকে চাবচোন শান্তি এবছৰ আগতে বা 2 বছৰ আগতে হৈ যায় আগতে কৈছিলে ইমান সৰু বয়সতে ছোৱালী শান্তি হৈছে আজিকালিতো আৰু বেছি সোনকালে শান্তি হৈছে ৰিজন কি হৈছে অভাৰ ৱাচিং মোবাইল ফোন আমি বেছিকৈ চাওঁ সোনকালে মেচিউৰিটি লেভেল বাঢ়ি যায় তো সেইকাৰণে কি হৈছে ব্ৰেইনৰ যিটো হৰমনেল ইনক্ৰিজ হয় তাৰপিছত আমাৰ সেই শান্তিবিলাক বেছিকৈ হোৱা ষ্টাৰ্ট হৈছে শান্তি বেছিকৈ সোনকালে হয় বাট মানে কৈশোৰকালত সোনকালে ভৰি দিয়ে তো ৰিজন মোবাইল ফোন আছে ছ'চিয়েল মিডিয়া আছে ঠিক আছে তো তেনেকৈ এক্সপিৰিয়েঞ্চেছৰ ক্ষেত্ৰত আমি যিটো দেখুৱাওঁ ল'ৰা ছোৱালীক আমাৰ সেইটোৱে হয় এতিয়া আপোনাক মই বিশেষ এটা কওঁ চাওক কেতিয়াবা এনেকুৱা হৈ যায় এতিয়া আইচক্ৰীমটো হৈছে মাৰ্কেটত অলপমান দামীকৈ পায় হয়নে নহয় ভাল যিটো আইচক্ৰীম আৰু পায় এতিয়া ল'ৰাটোক আপুনি এইমাত্ৰ ফ্ৰিজৰ পৰা উলিয়াই আপুনি ল'ৰাটোক খাই আছে সেই সময়তে ওচৰৰে অলপ আপোনাৰ লগতকৈ ষ্টেটাছটো অলপ কম ল'ৰাটোৰ সি সদায় আইচক্ৰীম খাব নাপায় বা তাৰ ঘৰত সদায় ফ্ৰিজ নাই বা তাৰ ঘৰত আইচক্ৰীমো নাই এতিয়া ল'ৰাটো আপোনাৰ ঘৰত আহিছে আপুনি ল'ৰাটোক দেখি পালে ল'ৰাটো এইফালে আইচক্ৰীম খাই আছে আপুনি কি ক'লে এই ল'ৰাটো যা তই ভিতৰত যা ই আহিছে নহ'লে ইয়াক দিব লাগিব তই আপুনি আইচক্ৰীমটো তাক দিবলৈ নাপাওঁ বুলি কি কৰিলে ল'ৰাটোক আঁতৰাই দিলে ল'ৰাটো চুকত গৈ পেলাই খাই আহিলে তাক আপুনি নিদিলে ভাল হৈ গ'ল আপোনাৰ আজি আইচক্ৰীম অলপ বাচি গ'ল ল'ৰাটো আইচক্ৰীম অলপ বেছি খাবলৈ পালে কিন্তু তাৰ পৰা কিমান এটা বেয়া মেছেজ আপুনি পঠিয়াই দিলে আপুনি গম পায়নে সেই ল'ৰাটো এনেকুৱা ডেইলি পেৰেণ্টছে কিন্তু কৰি আছে আকৌ গম নোপোৱাকৈ এতিয়া নিজে নেজানে যে কেনেকৈ হয় কিয় হৈছে
এতিয়া সেই মেছেজটোৱে হৈছে যে আমি খোৱা বস্তুৰ পৰা আনক দিব নালাগে, লুকুৱাই খাব লাগে। এদিনাখন এনেকুৱা কৰি কৰিয়ে পাছলৈ মাক দেউতাক যেতিয়া বুঢ়া বুঢ়ী হৈ যাব, বয়সস্থ হৈ যাব, তেতিয়া মাক দেউতাকৰ পৰাও ল'ৰা ছোৱালীয়ে এনেকেই লুকুৱাব। কাৰণ মাক দেউতাকতকৈ প্ৰিয় কি হৈ যায়, নিজৰ হাজবেণ্ড হৈ যায়, নিজৰ মানে পত্নী হৈ যায়তো এটা সময়ত। মেক চিয়'ৰ যাতে এনেকুৱা হ'ব নালাগে। বেছি কৃপিন হ'বলৈ আপুনি শিকাব নালাগে। যেতিয়া হ'ব লাগে তেওঁলোকে নিজে শিকি যাব। আপুনি যেতিয়া শিকোৱা ষ্টাৰ্ট কৰে তেনেকৈ আমি কৈছোঁ নহয়, জীৱনৰ মই কৈছোঁ যে জীৱনৰ যেনেকৈ দান পিতৃ মাতৃয়ে দিয়ে ল'ৰাটোক, তেনেধৰণে মৃত্যুৰ দানো লগতে দিয়ে। ভাল কথা যেতিয়া শিকাওঁ তেতিয়া লগতে বেয়া কথাখিনিও আমি জানি হ'লেও নাজানি হ'লেও দি দিওঁ। পাছতকৈ যেতিয়া ল'ৰা ছোৱালীয়ে ভুল কৰে তেতিয়া আপুনি ভাবে যে কেলে ল'ৰাটো মোৰ তেনেকুৱা হ'ল। কিন্তু ভাল জ্ঞানো আপুনিয়ে দিছে, বেয়া জ্ঞানো আপুনিয়ে দিছে। সেইকাৰণে প্ৰত্যেক মাক দেউতাকে কিতাপ পঢ়ি অধ্যয়ন কৰাটো প্ৰয়োজন। অলপমান নিজকে শান্ত কৰাব, ঠিক আছে। ভাল জ্ঞানী পুত্ৰ পুত্ৰী সন্তান যদি আপোনালোকে বিচাৰে। আৰু দ্বিতীয় কথাটো হৈছে, আৰু এটা মই মাজতে কৈ দিওঁ যে আজিকালি পেৰেণ্টছসকলে এইবিলাক যে হোৱাটছআপবিলাক যে চাই, ছ'চিয়েল মিডিয়া বহুত বেছি চাই, কি কৰে ইভেন মানে যেতিয়া ফিডিং কৰা সময়তো মোবাইল চাই ফিডিং কৰি থাকে। কিবা এটা কাম খুচু খাচাৰ কৰি পেলাই ফিডিং কৰি থাকে। এইবিলাক নকৰিব। যেতিয়া আপুনি ফিডিং কৰে, আপোনাৰ যিখিনি নলেজ আছে সেই নলেজেও সেই ফিডৰ লগত মানে সেই মিল্কত থাকে। মানে এটা ব্ৰেইনৰ এটা কি কৰে, যিটো নলেজ হয়, জ্ঞান হয়, সেইখিনি এটা ৰিলিজ কৰে। মই এটা চাইণ্টিফিকেলি এনেকৈ ক'ম আৰু, ঠিক আছে। কোনোবাই মোক ভুল ধৰিব পাৰে, কিয়া মতলব এই বল ৰহে বুলি, ঠিক আছে। আপোনালোকে বুজি লওক এইটো কথাটো। তো সেইকাৰণে যেতিয়া আপুনি শান্ত মনেৰে ল'ৰাটোক সদায় ভাল হওক কিবা হওক বুলি ভাবি পেলাই যেতিয়া আপুনি ফিডিং নকৰাই, আপুনি ছ'চিয়েল মিডিয়াত বস্তু আপোনাৰ ফিডিং কৰি থাকে, তো আপোনাৰ ল'ৰাও সেই ছ'চিয়েল মিডিয়াৰ মানে যেনেকৈ 2 ছেকেণ্ডতে আমাক সন্তুষ্ট কৰিব লাগিব ৰিলছে, নহ'লে আমি ৰিলছটো কি কৰোঁ, স্ক্ৰল কৰি দিওঁ, হয়নে নহয়? তো তেনেকুৱা প্ৰকৃতিৰ হ'ব। সেইকাৰণে ফিডিং কৰোঁতে সদায় আপোনালোকে সেইটো কথাটো ধ্যান ৰাখিব, যাতে শান্ত এটা পৰিৱেশ হৈ আপুনি নিজেও শান্ত হৈ পেলাই যাতে ফিডিং কৰাওক, যাতে যিটো আপোনাৰ পৰা মিল্ক ওলাইছে সেই মিল্কটো যাতে সঞ্জীৱনীৰ লগতে এটা কিবাৰ নলেজৰ কাম কৰে ল'ৰাটোৰ মানে পান কৰা পাছত, ঠিক আছে। তো এনেকৈ ল'ৰা ছোৱালীয়ে এক্সপিৰিয়েঞ্চ, আপুনি যি দেখাইছে সেইটোৰ পৰা ল'ৰা ছোৱালীয়ে যথেষ্ট শিকে। আপুনি মিছা কথা আপুনি নিজে কৈ থাকে, কিন্তু আপুনি বৰ্ডাৰ কৰিব লাগিব, মিন কৰিব লাগিব যিটো কথা কৈছে। মিছা কথা নক'বা, কিন্তু অলপ সময়তে আকৌ আপুনি আপোনাৰ হাজবেণ্ডটো অহাৰ লগে লগে ক'লে আপুনি ফোনটো ৰিচিভ কৰা নাছিলে যে কি কৰি আছিলে, কাৰ লগত ব্যস্ত আছিলে। আপুনি আছিলে কাৰোবাৰ লগত, কিন্তু কৈ দিলে কাৰোবাৰ লগত। কিন্তু ল'ৰাই আকৌ নিজে নিজে শুনি আছেনে, মাটোতো ব্যস্ত আছিলে অমুকৰ লগত, কিন্তু কৈ দিলে মাহীৰ লগত। তো আপুনি মিছা কথা কৈছে, সেই কথাটো কোনে শুনিলে, ল'ৰাটো বা ছোৱালীজনীয়ে শিকিলে। চ' সেইকাৰণে নিজে প্ৰথমে হজৰত মহম্মদ হ'ব লাগিব, বা নিজে ভাল হ'ব লাগিব, তেতিয়াহে আপোনাৰ সন্তানো ভাল হ'ব। আমি বিচাৰি আছোঁ মোৰ সন্তান 90-80 আহক, কোনোবা এদিনা আপুনি আনিছিলে নেকি? নাই অনা নহয়। তেতিয়াহ'লে অলপ সময় ৱেইট কৰক, তেওঁলোকেও আনিব। কিন্তু এই যদিহে স্বভাৱ চৰিত্ৰখিনি যদি নিদিয়ে, তেতিয়াহ'লে জীৱনত ল'ৰা ছোৱালীয়ে যিমান পাৰ্চেণ্টেজৰ অধিকাৰী হৈ নাযাওক, সেইখিনি একো লাভৰ নহ'ব। এডুকেশ্যন নেক্সট এটা ইম্পেক্ট পৰে আমাৰ এডুকেশ্যনে, ঠিক আছে। ভিডিঅ'টো অলপমান দীঘল হৈ গৈছে, উপায় নাই মানে, নহ'লে মানে থাকি গৈ থাকিব, ঠিক আছে। ইনিচিয়েল ষ্টেজৰখিনিহে আমি ক'ম, ইয়াৰো মই পাৰ্ট এটা উলিয়াই দিম। ইম্পেক্টটো কি হৈ যায় এতিয়া এডুকেশ্যন, আমাৰ ফৰ্মেল আৰু ইনফৰ্মেল দুটা এডুকেশ্যন আছে। স্কুলত আমি এডুকেশ্যন এটা দিওঁ আৰু এটা ঘৰত এটা এডুকেশ্যন দিওঁ। ঘৰত সেইখিনি কথাটোৱে যে আমি কেনেধৰণে হলিষ্টিক এডুকেশ্যন টাইপ দিব পাৰিছোঁ, যেনেকৈ চাইল্ড ছ'চিয়েল ফিজিকেল ইম'শ্যনছ, কেনেকৈ কান্দিলে মানে তাক কেনেধৰণে মৰম কৰিব লাগে, এইবিলাক এডুকেশ্যন আমি দিছোঁ। ইম'শ্যনেলি এটেচমেণ্ট এটা আমি শিকাই দিছোঁ, কেনেকৈ ডেভেলপ হ'ব লাগে, কেনেকৈ লিভিং থিংছত আমি ৰেচপেক্ট কৰিব লাগে, এইবিলাক কি সৰু সৰু কথাবিলাক আমি ঘৰতে কিছুমান কথা আমি শিকাই থাকোঁ। তো সেইটো হৈছে ঘৰত ইনফৰ্মেল এডুকেশ্যন। ফৰ্মেল এডুকেশ্যন এতিয়া টিচাৰে, ল'ৰা ছোৱালীয়ে টিচাৰক বহুত বেছি অনুকৰণ কৰে। চাব, ঘৰত গৈ পেলাই এক্টিং কৰে, টিচাৰৰ এক্টিং কৰে। টিচাৰে এনেকৈ কৈছিলে, কেলে কৰিছে মই দিম, পানিছমেণ্ট কৰাৰ এক্টিং কৰিব, কেতিয়াবা ৰোল কল কৰাৰ এক্টিং কৰিব, হয়নে? তো তেনেকৈ সেইকাৰণে ৰোল মডেল টিচাৰ হয়। সেইকাৰণে টিচাৰে সদায় ভাল কথা পাতিব লাগে, টিচাৰেও নিজেও ভাল হ'ব লাগে। আপোনাৰ বিদ্যালয়ত যিটো ল'ৰা ছোৱালীক পঠাইছে তাৰ টিচাৰো যাতে ভাল হ'ব লাগিব, হয়নে? যাতে ল'ৰা ছোৱালীক মৰম কৰিব লাগিব, ভালকৈ বুজাব লাগিব। ভাল শিক্ষক সেইজনে যোনে নিজৰ ছাত্ৰ ছাত্ৰীক কি কৰে, ইনস্পায়াৰ কৰে থ্ৰু ফান ৱে, মাৰপিট কৰি পেলাই নহয়। কেতিয়াবা কোনোবা এটা কথাত মানে অলপমান টানকৈ কোৱাটো বেলেগ কথা, কিন্তু লগতেই
লগে লগে তাক অনুভৱ কৰাব লাগিব যিটো গালি দিয়া হৈছে বা যিটো দুচাত দিয়া হৈছে সেইটো তোমাৰ ভালৰ কাৰণে দিয়া হৈছে যাতে ইমান মৰমত ৰাখা যাতে কাইলৈ মানে টিচাৰক ভাল সদায় পায় আৰু টিচাৰৰ যাতে ল'ৰা ছোৱালী ৰোল মডেল হয় আৰু টিচাৰে লাইফৰ যাতে ইম্পেক্ট এনেধৰণে পেলায় আৰু সদায় ভাল কথাবিলাক টিচাৰে ক'ব লাগিব ঠিক আছে টিচাৰে ভুল কৰিব সেই ষ্টুডেণ্টেও সেই তেনেকুৱা দিশত যায় বহুত ল'ৰা ছোৱালীয়ে এতিয়া কয় ধৰা আমাৰ টিচাৰে এইবোৰ নিশিকালে আমাৰ এইটো নকৰালে আপোনালোকৰে কিছুমানে ওলাব মোকতো আমাকতো স্কুলত এইবোৰ কেতিয়াও শিকোৱা নাই তো ভাবিছোঁ টিচাৰৰ ইম্পেক্ট কিমান পৰে সেইকাৰণে ভাল এনেকুৱা এটা বিদ্যালয়ত পঠিয়াব য'ত শিক্ষক শিক্ষয়িত্ৰী ভাল ভাল কথাবিলাক আপোনাক কি কৰিছে শিকাইছে ল'ৰা ছোৱালীৰ গাত আমাৰ পজিটিভ এটিটিউডবিলাক বিল্ড হ'ব এটা ডাঙৰ টপিক এইবিলাকত প্ৰথমে মই কৈছোঁ যে আপুনি নিজক ভাল পেৰেণ্টছ হ'বৰ কাৰণে অলপমান কি কৰিব আপোনালোকে অলপমান নিজৰ ওপৰতো কাম কৰিব ভাল মানে কিতাপ দুখনমান পঢ়ক ঠিক আছে মই ভাগৱত গীতাৰ আপোনালোকে যদিহে পঢ়ে তেতিয়াহ'লে মই আপোনালোকক কওঁ যে ভাগৱত গীতাৰ তেতিয়াহ'লে চেপ্টাৰ 2 18টা চেপ্টাৰ আছে 700 ভাৰ্চেছ আছে ঠিক আছে তো চেপ্টাৰ 2ৰ শ্লোক নম্বৰ 62ত আপোনালোকে সংখ্যা যোগ তাত আপোনালোকে মাদাৰে কেতিয়াও বেছি কি হ'ব নালাগে এটেচ হ'ব নালাগে ল'ৰা ছোৱালী কি হ'ব নালাগে এটেচ হ'ব মানে নালাগে নিজৰ ল'ৰা ছোৱালীক লৈ বহুত বেছি যিয়ে কি কৰে ল'ৰা ছোৱালী আপব্ৰিঙিঙত অসুবিধা কৰে ঠিক আছে যিখিনি সমস্যা প্ৰত্যাহ্বান ল'ৰাটোৰ জীৱনত আহে তাক সন্মুখীন হ'বলৈ তাক থিয় কৰাওক যাতে কাইলৈ ই তাৰ পৰা এক্সপিৰিয়েঞ্চ এটা হওক যেতিয়া আমাৰ জীৱনত সমস্যা আহে তাৰ কি আহে লৈ আনে সলিউশ্যনো লৈ আনে সেই সমস্যা আপুনি চাবচোন এই হাতটো আমি বহুত বেছি কাম কৰি থাকোঁ হয়নে কাম কৰি থাকোঁ লিখি থাকোঁ এইটো কাৰণে ভাগৰ নালাগে যদি মই ঘুচাও মাৰোঁ তেতিয়া এই হাতটো বেছি মোৰ কি হয় ষ্ট্ৰং হয় ৱাই কাৰণ এই হাতত মই বহুত বেছি কি কৰি থাকোঁ কাম কৰি থাকোঁ বুজি পাইছেনে এই হাতত মই বেছিকৈ কাম কৰি থাকোঁ তো যদি মই একেবাৰে মানে একো কাম নকৰাকৈ যদি ৰাখোঁ তেতিয়াহ'লে মই এনেও মোৰ বডিটো একেবাৰে কোমল হৈ পেলাই অৱস্থা নাইকিয়া হৈ যাব তো সেইকাৰণে ল'ৰা ছোৱালীক কেতিয়াবা ধূলিয়ে বালিয়ে কেতিয়াবা পথাৰত কেতিয়াবা মানে বিভিন্ন ধৰণৰ সৰু সুৰা কাম কৰিবৰ কাৰণে আপোনালোকে আগ্ৰহী কৰাওক এনেকুৱা নহয় যে একেবাৰে আলাসৰ লাৰু যেতিয়া বনাই ৰাখে তেতিয়া মানে এই গছজোপা নিচিনা হ'ব যিটো আপুনি টাবত ৰুইছে ঘৰৰ ভিতৰত আৰু যেতিয়া আপুনি ৰ'দত দিবলগীয়া হৈছে তেতিয়াই কি হৈ গৈছে সেমেকি গৈ নাইকিয়া হৈছে আৰু বেয়া হৈ গৈছে আপুনি ভাবি চাওক তেনেকুৱা সন্তানক যদি নবনাবলৈ হয় তেতিয়াহ'লে আপুনি এতিয়াৰ পৰাই গোটেই প্ৰত্যাহ্বান জীৱনত যিটো আহিছে যেনেধৰণে আহিছে সন্মুখীন হ'বলৈ দিয়ক ষ্ট্ৰং কৰাওক আৰু প্ৰত্যাহ্বান যেতিয়াই জীৱনত আহে সেই প্ৰত্যাহ্বানে কিবা এটা নহ'লে কিবা এটা আপোনাক শিকাই থৈ যায় তেতিয়াহ'লে এইটো বেয়া নেকি জীৱনত প্ৰত্যাহ্বান অহাটো বেয়া নেকি আমাৰ যেনেকৈ মামাক আপুনি গম পায় হয়নে আমাৰ মামাক গম পায় ক'ভিডৰ সময়ত তেখেতে দিন ৰাত একাকাৰ কৰি কাম কৰিলে সদায় সকলোৱে হলাগুল ল'লে আৰু নেক্সট টাইমতে তেওঁৰ কি হৈ গ'ল বিকাম CM মামা হয়নে নহয় তেওঁ সমস্যাটোৰ ভাল এটা লাভ উঠালে হয়নে সেইকাৰণে সমস্যা জীৱনত যেতিয়া আহে প্ৰত্যাহ্বান যেতিয়া আহে তাক সমস্যা বুলি কেতিয়াও নাভাবিব এটা অপৰচুনিটি তেওঁলোকে কি লৈ সেইটো কি লৈ আনে এটা অপৰচুনিটি লৈ আনে নিজকে নিজে কি কৰিবৰ কাৰণে প্ৰুভ কৰিবৰ কাৰণে য়েছ ইউ আৰ দ্য ওৱান who can handle that challenges ঠিক আছে তো সেইকাৰণে ল'ৰা ছোৱালীক এনেকৈ আলাসৰ লাৰু বনাই নাৰাখিব তেওঁলোকক কিছুমান কামবোৰ কৰিবলৈ মেলিবলৈ দিয়ক আৰু এটা কথা ল'ৰা বা ছোৱালী দুইটাৰ মাজত পাৰ্থক্য কেতিয়াও নাৰাখিব ঠিক আছে ল'ৰাকো সেইখিনি কাম কৰিবলৈ দিয়ক যিটো ছোৱালীক কৰিবলৈ দিছে আৰু ছোৱালীকো সেইখিনি কাম কৰিবলৈ দিয়ক যাক ল'ৰা কৰিছে তেতিয়াহে ছোৱালীয়েও দেউতাকৰ ভেলিউটো বুজি পাব আৰু ল'ৰায়ো মাকৰ ভেলিউটো বুজি পাব নহ'লে এদিনাখন এনেকৈ বুলি ভাবিব এই মা তই কাম কৰাখিনিতো কিনো ডাঙৰ কাম হৈছে ভাত বনোৱাটো কি ডাঙৰ কাম কাপোৰ ধোৱা ঘৰ মোচাটো কি ডাঙৰ কাম ঠিক তেনেধৰণে ছোৱালীজনী ভাবিব বাহিৰত যাওঁ পইচাটোহে আনে মায়েহে কিবা কৰে দেউতাকক মৰম নকৰিব দেউতাকে কোৱা কথা বুজি নাপাব সেইকাৰণে দুয়োটাৰ কোৱালিটি গাত ৰাখিব ল'ৰাৰ কোৱালিটিও দুটামান ৰাখিব ছোৱালীৰ কোৱালিটিও দুটামান ৰাখিব প্ৰত্যেকটাৰ গাত আমি কেতিয়াবা কৈছে ছোৱালীয়ে এইবিলাক কাম কৰে নেকি কয় ল'ৰাই এইবিলাক কাম কৰে নেকি এনেকুৱা কেতিয়াও নকৰিব আমি আচলতে ল'ৰা বা ছোৱালীৰ যিটো মানে চেঞ্জ যে কৰি দিওঁ জেণ্ডাৰৰ প্ৰতি যে ঢালি দিওঁ সেইটো আমিয়েতো কৰোঁ না ছোৱালী হ'লে আমি ফ্ৰক পিন্ধাই পেলাই আল্টিমেট ছোৱালীৰ ফিলিংখিনি ঢালি দিওঁ ল'ৰা হ'লে মানে ল'ৰাৰ ফিলিংখিনি আমি ঢলা ষ্টাৰ্ট কৰি দিওঁ তো ডেফিনেটলি তেনেকুৱাই হ'ব ল'ৰাই ক'ব যে ল'ৰাই কান্দে নেকি কোনোবাই নহয় ল'ৰা কেলে নকান্দে ল'ৰাই আপুনি তেনেকৈ কওঁতে কওঁতে ল'ৰাই কান্দিবলৈ লাজ কৰে আৰু নকন্দা হৈ লাষ্টত এনেকুৱা নিজৰ দুখৰ বোজাবিলাক লৈ 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 এদিনাখন ইমানেই নিষ্ঠুৰ হৈ যায় তেওঁ আপোনাকো বুজিব নোৱাৰা হৈ যায় সেইকাৰণে কন্দাটো কোনো বেয়া নহয় কান্দিবলৈ দিয়ক ঠিক আছে ল'ৰাক এনেকৈ ক'ব ল'ৰাই নকন্দুৱাই ঠিক আছে নেকান্দে বুলি নহয়
হ'বনে তো এনেকৈ আমি আপব্ৰিঙিংবিলাক কৰিব লাগিব মই যদি টপিকবিলাক কথা পাতি থাকোঁ তেতিয়াহ'লে বহুত বেছি দীঘলীয়া হৈ যাব শেষ মানে নহ'বগৈ তেনেকৈ চেপ্টাৰ 2 শ্লোক নম্বৰ 62 বেছি এটেচমেণ্ট আপোনালোকে নাৰাখিব ছেকেণ্ডটোত 1 to 3 শ্লোক চেপ্টাৰ নম্বৰ 16ত যিটো আমি কওঁ যে পিতৃ মাতৃয়ে সদায় কি হ'ব লাগে ফ্ৰেণ্ডলি হ'ব লাগিব এজন ভাল এডভাইচ দিয়া ব্যক্তি হ'ব লাগিব পিতৃ মাতৃয়ে যদি বেয়া তেতিয়াহ'লে কেনেকৈ হ'ব ঠিক তেনেধৰণে মহাভাৰতত আপোনালোকে গম পায় গীতাৰ উদ্ভাৱন কেতিয়া হৈছিলে যেতিয়া মহাভাৰতত যেতিয়া অৰ্জুনে যুদ্ধ নকৰোঁ বুলি কৈ একেবাৰে চব হাতিয়াৰ থৈ দিছিলে তাৰপাছতে যেতিয়া তেওঁ মানে কৃষ্ণই দেখা পালে এইটো কি কৰিছে পাঠ তেতিয়াই তেওঁ এই কথা গোটেইবোৰ বুজাবলৈ ষ্টাৰ্ট কৰে গোটেই বুজোৱা কথা অৰ্জুনক বুজোৱা কথাখিনিয়ে হৈছে ভাগৱত গীতা আপোনালোকে এনে গাই থকাটো শুনিব নালাগে নিজে পঢ়ক ঘৰত ঠিক আছে আপুনি কিছুমানে ৰৈ থাকে গা ধুই ল'ম তাৰপাছত পঢ়িম ভাগৱত গীতা যোনে পঢ়িছে তেওঁ জ্ঞানী হৈছে যোনে ভালকৈ পঢ়িছে আপুনি ফৰ্মেলিটিখিনি যদি পুৰা কৰি পেলাই পঢ়িবলৈ হয় তেতিয়ালৈকে পঢ়াৰ মনটোৱে নোযোৱা হৈ যাব মইতো মোৰ কিতাপৰ টেবুলত মই সদায় গীতাখন ৰাখোঁ যেতিয়া মানে মনটো অথি ৰবিৰ নিচিনা লাগে তেতিয়া মই গীতা উলিয়াই পেলাই মই পঢ়োঁ That is the solution of my life. আজি মোক ষ্ট্ৰেংথ দিছে আগবাঢ়িবলৈ সহায় কৰিছে আৰু কিছুমান বুক লৰ্ড বুদ্ধাৰ বুক পঢ়োঁ মই জেনিজিমৰ বুক পঢ়োঁ খ্ৰীষ্টিয়ানিটিৰ বুক পঢ়োঁ হজৰত মোহাম্মদজীৰ কিতাপবিলাক পঢ়োঁ যিখিনি কথা কোৱা হৈছে তো তেনেকৈ অৰ্জুনৰ ফ্ৰেণ্ডলি ফিগাৰ হৈ পেলাই আছিলে লৰ্ড কৃষ্ণ আৰু তাৰ লগতে তেওঁ এজন ফাদাৰ ফিগাৰ হিচাপেও আছিলে যোনে তেওঁক গাইড কৰিছিলে তো এই গাইডৰ প্ৰয়োজন আছে আপুনি যেতিয়া মৰম কৰিব কিবা ভালকৈ তেওঁক ফিল কৰাব যে মই তোমাৰ লগতে আছোঁ সদায় যদি ফাদাৰ ফিগাৰটো হৈ পেলাই যদি দমে দি থাকে তেতিয়াহ'লে কাইলৈ কোনোবা এজন ব্যক্তিক নিজৰ ৰোল মডেল লৈ ল'ব আৰু আপোনাৰ কথা নুশুনা হৈ যাব সেইকাৰণে যাতে বেলেগক ৰোল মডেল লোৱাতকৈ আপোনাক ৰোল মডেল লওক আৰু আপুনি ভাল ৰোল মডেল তেতিয়াই হ'ব যেতিয়া আপুনি গুণী জ্ঞানী হ'ব আৰু আপুনি গুণী জ্ঞানী হ'বৰ কাৰণে আপোনাক কি পঢ়িব লাগিব ভাগৱত গীতা পঢ়িব লাগিব আৰু বিভিন্ন ধৰণৰ কিতাপ আছে যিটো মই পঢ়িছোঁ লৰ্ড বুদ্ধাৰ কিতাপ আপুনি এইবিলাকে পঢ়িব পাৰে এইবিলাকে আমাক সৎ ব্যক্তি হ'বৰ কাৰণে সহায় কৰে ঠিক আছে তো এইখিনিয়ে কথা ক'লোঁ আৰু বিভিন্ন আছে মই এনেকৈ ভিডিঅ' সৰুকৈ বনাই থাকিম আশা কৰোঁ আপোনালোকে ভিডিঅ'বিলাক ভাল পাইছে আৰু আপোনালোকৰ যিটো ছাপোৰ্ট আছে সেই ছাপোৰ্টৰ পৰা আমাৰ যিটো ৰেভিনিউ কালেক্ট হ'ব সেই ৰেভিনিউৰ পৰা আমি প্ৰত্যেক বছৰে ল'ৰা ছোৱালীক ফ্ৰী এডুকেশ্যন দিম আমি সেইকাৰণে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক আৰু ইমানখিনিতে কৈ ভগৱানৰ ওচৰত মোৰ সদায় কিবা থাকিব প্ৰাৰ্থনা কৰিম যাতে আপোনালোকৰ ল'ৰা ছোৱালীক ভাল হওক আপোনালোকো যাতে ভাল গুণী জ্ঞানী হৈ যাতে আগবাঢ়ি যাব পাৰোঁ ঠিক আছে ইমানখিনিতে কৈ আজি মোৰ ভিডিঅ' সামৰণি মাৰিছোঁ ধন্যবাদ লগ পাম আকৌ দ্বিতীয়